এয়া হল আমাৰ গুৱাহাটী স্মাৰ্ট সিটি। হিমন্ত বিশ্ব শৰ্মা দিছপুৰ চৰকাৰৰ নেতৃত্বত বহু দিনৰ পৰা ঢাক ঢোল বজাই থকা 2014 চনৰ পাছতে ঘোষণা কৰা স্মাৰ্ট সিটিখন এখনে। গোটেই ৰাইজৰ অৱস্থা বেয়া। গোটেই তেল ডিপুত পানী, গাড়ীত পানী। আমি এতিয়া VIP ৰোডত আছো। মানে খানাপাৰা একজেক্টলি খানাপাৰাৰ পৰা VIP ৰোড পাওঁতে মিনিমাম 5 ঘণ্টা লাগিছে। ইয়াত আমি 4টা বজাৰ পৰা গাড়ীতে আছো, এতিয়া ষ্টিল গাড়ীতে আছো। এয়া পানী। তেওঁলোকৰ কোনো পৰিকল্পনা নথকা স্মাৰ্ট সিটিখনৰ অলপমান মই মানে নমুনা দেখাই দিব বিচাৰিছো। এয়া স্মাৰ্ট সিটি। আমাৰ গাড়ী প্ৰায় গাড়ীৰ ভিতৰত পানী হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক দেখাব বিচাৰিছো। আপোনাৰ গুৱাহাটী উন্নয়নৰ ডক্টৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক এবাৰ দেখাব বিচাৰিছো, ক'ব বিচাৰিছো। গোটেই পানী। এইটো চাইডে আপুনি চাবই নোৱাৰে, গোটেই ৰোড ব্লক। এইটো আমি VIP ৰোড, কি VIP, কি গণেশগুৰি, কি আপোনাৰ বেলতলা, সকলোতে পানীয়ে পানী। এয়া স্মাৰ্ট সিটি এটা নমুনা। গাড়ীৰ ভিতৰত পানী সোমাল নাই সোমোৱা। এয়া আমাৰ কেমেৰা দেখাই দিছো, কেমেৰা বেক চাইডত। এইটো বেক চাইডৰ কেমেৰা। অৱস্থা গুৱাহাটী চিটিৰ অৱস্থা অকণমান দেখাই দিছো। এখন চলাটো দৰকাৰ। 1.5 ঘণ্টা 2 ঘণ্টা মুখলধাৰ বৰষুণৰ পাছত গুৱাহাটীৰ অৱস্থা যদি এনেকুৱা হবলৈ হয়, গতিকে দিছপুৰ চৰকাৰখনৰ ইমান ডাঙৰ মানে ফুলজাৰি মাৰি থাকিব নালাগে। ইটো পাই চাওক, ইটো পাই গোটেই মানুহৰ অৱস্থা বেয়া। প্ৰায় 4-5 ঘণ্টা একেটা জেগাতে ৰৈ আছে। 4-5 ঘণ্টা অৱস্থা এনেকুৱা। আৰু অলপ দিনৰ আগতো আমি অবিনাশ চৰকাৰ নামৰ এজন সৰু আপোনাৰ 8 বছৰীয়া দেৱশিশুত আমি হেৰাই গৈছে। এনেকুৱা আপোনাৰ নলাত পৰিছিলে। আৰু এনেকুৱা যে আকৌ আহি থকা দিনবিলাকত নহ'ব, তাৰ পাছতো যে চৰকাৰখনৰ কোনো কাণ সাৰ নাই, গুৰুত্ব নাই। এইটো অৱস্থা। এইটো VIP ৰোডৰ অৱস্থা। যিটো VIP ৰোডত কেতিয়াও কোনো কাৰণে পানী নুঠে, হয় নহয়? আগতে কেতিয়া পানী নুঠে, যিহেতু VIP ৰোডৰ অৱস্থা। আমি তাকেতো মানে আমি এতিয়া হ'ল কি কথাটো যে খানাপাৰাৰ পৰা এডোখৰ জেগা পাওঁতে মিনিমাম 5 ঘণ্টা লাগিছে। মিনিমাম 5-6 ঘণ্টা। গোটেই নদী বৈছে এইবিলাক। এতিয়া মই মোৰ নিজৰ কেমেৰাই দেখাই দিছো। এইটো অৱস্থা। আৰু ইয়াতকৈ বেছিকে আৰু ফুটনীয়া ফুল মিঠা চাৰি মাৰি লজ্জিত।